ফ্লাইঅভাৰত জুবিন গাৰ্গৰ ফটো অংকন কৰি হিৰো হৈছিল কোন? সাৱধান, পুনৰাবৃত্তি হলে এনএছএৰ অধীনত সোমাবগৈ জেলত। গণেশগুৰিৰ জুবিন গাৰ্গৰ ছবি অংকন প্ৰসংগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী। যোৱা 18 জুনত উত্তেজনাৰ সৃষ্টি হৈছিল গণেশগুৰিত। গণেশগুৰি উৰণ সেতুৰ তলত থকা জুবিন গাৰ্গৰ এখন ছবি মচি দিয়া হৈছিল। ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত। সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত জুবিন গাৰ্গৰ ছবি পুনৰ অংকন কৰা হৈছিল। এই সমগ্ৰ ঘটনাক লৈ অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উৰণ সেতুৰ তলত থকা ছবিখন জুবিন গাৰ্গৰ দৰে লগাই নাছিল, সেয়ে ছবিখন মচি দিছিল মিস্ত্ৰীয়ে। ছবিখন জুবিন গাৰ্গৰ বুলি ভবা নাছিল ঠিকাদাৰেও। আটাই আছিল অসমীয়া জুবিন অনুৰাগী। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া। আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া, ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনতো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ, জুবিন গাৰ্গৰ পৰিয়ালে নিৰ্ণয় কৰি দিয়া ছবিহে অংকন কৰক। গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অঁকাসকল SFIৰ সদস্য বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে। তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে, কিন্তু ফ্লাইঅভাৰ হৈ যোৱাৰ পাছত তাত ছবি আঁকে। এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। ছবি অংকন কৰা সেই দলটোৰ সদস্যই জনপ্ৰিয়তাৰ বাবে এই কাম কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গক অপমান কৰাৰ অভিযোগ। তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে। প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব। এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, ছবি সকলোৱে আঁকিব পাৰে, কিন্তু SFIৰ কৰ্মীয়ে নোৱাৰিব। SFIৰ কৰ্মীয়ে ছবি আঁকিলেই গ্ৰেপ্তাৰ। কোন হয় চে গুয়েভাৰা? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ফ্লাইঅভাৰৰ তলত জুবিন গাৰ্গৰ ছবি অংকন কৰাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে, দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুয়েভাৰা বনাই দিয়ে। ভাই, চে গুয়েভাৰা কোন হয়? মইতো কিউবাত গৈছো, তাত আটাইতকৈ দেখিছো, কিউবাৰ কথা ষ্টাডি কৰিছো, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুয়েভাৰাৰ অসমৰ মাটি, পানী, বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? কোন হয় চে গুয়েভাৰাৰ ৰূপ দি জুবিনৰ ফটো? মুখ্যমন্ত্ৰীয়ে ক'লে, বিপ্লৱী হিচাপে কাৰ ছবি আঁকিব? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুয়েভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানোৱে। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো। জুবিন গাৰ্গৰ ছবি আঁকিলে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাৰ দৰে আঁকক। আহ্বান মুখ্যমন্ত্ৰীৰ। শেষত সকিয়নি মুখ্যমন্ত্ৰীৰ। হিৰো হোৱা বুলি নাভাবিব, NSAত সোমাই থাকিব লাগিব। এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে, আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব। আৰু এইবিলাক SFI, CPM এইবিলাকে খাই পেলাব দেশখন। সেইকাৰণে কোনোবাই ভাবি যে হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। মই খাতি তাতি নকৰো, কিন্তু সিদিনাখন মই ৰখিলো অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি। ব্যুৰ ৰিপৰ্ট, NKTV+।